নিজৰ নিখুঁত অভিনয়ে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰা আমাৰ সকলোৰে প্ৰিয় অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তই দিলে এটি ভাল খবৰ। অভিনেত্ৰীগৰাকীৰ খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তলৈ যাচিলোঁ বহুত বহুত শুভকামনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। আহক আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়োঁ। হয়, নিজৰ নিখুঁত অভিনয়ে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী গায়ত্ৰী মহন্তৰ এই মুহূৰ্তত আহি পৰিছে এটি ভাল খবৰ। ভাল খবৰটো তেখেতে সামাজিক মাধ্যম যোগেদি অনুৰাগীসকলক জানিবলৈ দিছে। অকল অভিনয়ৰ জৰিয়তে তেওঁ পাৰদৰ্শিতা অৰ্জন কৰা নাই। জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ খবৰটো হৈছে যে তেখেতে গীতৰ জৰিয়তেও অসমবাসী ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। বহুলোকে আশীৰ্বাদ কৰিছে যে তেওঁ আগুৱাই যাওক অভিনয়ৰ লগতে গীতৰ জৰিয়তেও। বন্ধু বান্ধৱীসকল, আপোনালোকে অভিনেত্ৰীগৰাকী এই ভাল খবৰটো পাই কেনেকুৱা পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।